নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰতিদিনেই ৰাতি শুৱাৰ সময়ত আপুনি তিনিটা সৰু সৰু কাম কৰক আপুনি জীৱনত সফল আৰু প্ৰতিষ্ঠিত ব্যক্তি হ'বই হ'ব প্ৰতিজন সফল ব্যক্তিৰ সফলতাৰ আঁৰত শুৱাৰ সময়ত কৰা এই তিনিটা কামৰ হাত আছে আৰু তেওঁলোকে এই তিনিটা কাম কৰে যদি আপুনি প্ৰতিদিনে শুৱাৰ সময়ত অৰ্থাৎ শুৱাৰ আগত এই তিনিটা কাম কৰে তেনে আপোনাৰ সফলতাত কোনেও বাধা দি ৰাখিব নোৱাৰে হাজাৰ সমস্যাৰ মাজতো আপুনি ভবামতেই সকলো আশা পূৰণ হ'বই আৰু ভবামতেই সকলো ফল পাবই প্ৰত্যেক ব্যক্তিৰ শোৱনি কোঠাৰ লগত নিজৰ ভাগ্য জড়িত হৈ থাকে আমি যেতিয়া যিকোনো কামত বিফল হওঁ তেতিয়া ভগৱানক দোষ দিওঁ ভগৱানে কিয় মোৰ কপালত এনে কষ্ট দিছে মইতো কষ্ট কৰিছোঁ ক'তো একো ভুল কৰাও নাই তথাপিও মোৰ ক্ষেত্ৰত কিয় ভগৱানে এনেকুৱা কৰে মই কিয় ইমান সমস্যাত পৰিব লগা হয় এনেবোৰ চিন্তা আপোনাৰ মোৰ প্ৰত্যেক ব্যক্তিৰে হয় কিন্তু জানি আচৰিত হ'ব যে এনেবোৰ দুৰ্ভাগ্য আপুনি মই হোৱাৰ সময়ত কৰা সৰু সৰু কেইটামান ভুলৰ বাবেই হয় যিটো কথাত আপুনি মই দিন ৰাতিৰ 24 ঘণ্টাৰ বেছিভাগ সময় কটাইছোঁ সেই কথাৰ লগত আপোনাৰ মোৰ ভাগ্য জড়িত হৈ থাকে আপুনি মই যিমানেই ভালকৈ যিকোনো কাম নকৰোঁ কিয় হোৱাৰ সময়ত যদি আপুনি মই আজিৰ ভিডিঅ'ত ক'বলৈ ওলোৱা কামকেইটা নকৰোঁ বা আপোনাৰ মোৰ দৃষ্টিত নপৰে আপোনাৰ সৌভাগ্য দুৰ্ভাগ্যলৈ পৰিৱৰ্তন হ'বই হ'ব বিভিন্ন বিপদ বিঘিনি অপায় অমংগল হ'বই আৰু আপোনাৰ জীৱনলৈ নানান সমস্যা আহিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ৰাতি শুৱাৰ সময়ত কি তিনিটা কাম কৰিলে মানুহৰ সৌভাগ্য উদয় হয় যিকোনো ক্ষেত্ৰত বিপদত পৰিব লগা নহয় সকলো ক্ষেত্ৰত সফলতা আহি মনে ভবাৰ দৰে প্ৰতিষ্ঠিত হ'ব পাৰে সেয়েহে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত দৰকাৰী ভিডিঅ' আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে কোনোদিন বিপদত পৰিবলগীয়া নহয় যদি এইকেইটা কাম প্ৰতিদিনে আপুনি শুৱাৰ সময়ত কৰে তেনে আপুনি কেতিয়াও আনক হাত পাতিব নালাগে বা একো বস্তু বিচাৰিব নালাগে আপোনাক কোনেও আঙুলি টোৱাই কথা ক'ব নোৱাৰে গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক শুৱাৰ সময়ত প্ৰতিদিনেই কোনকেইটা কাম কৰিব লাগে শুৱাৰ সময়ত কোনকেইটা কাম কৰিব পাৰিলে ব্যক্তিৰ দুৰ্ভাগ্য সৌভাগ্যলৈ পৰিৱৰ্তন হয় শুৱাৰ সময়ত কৰা কোনকেইটা কামৰ বাবে কেতিয়াও কাৰো ওচৰত সৰু হ'ব নালাগে কামকেইটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ এবাৰ মাতা পাৰ্বতীক লগত লৈ মহাদেৱে বৃদ্ধ বেশেৰে ছদ্মবেশেৰে গোটেই পৃথিৱীখন ৰাতি চোৱাৰ হেঁপাহ কৰি ভ্ৰমণ কৰিলে তেওঁলোকে ৰাতিৰ পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰি আহোঁতে আহোঁতে এখন চহৰ পালেহি তেতিয়া মাতা পাৰ্বতীয়ে মহাদেৱক ক'লে হে স্বামী ৰাতি দুপৰ হ'ল এতিয়াও যে কিছুমান মানুহে ৰাস্তাৰ কাষতে শুই বহি আছে ইয়াৰ কাৰণ কি তেতিয়া মহাদেৱে ক'লে দেৱী আজি তোমাক মানুহৰ এই দৃশ্য চাবৰ বাবেই লগত আনিছোঁ তুমি মাথো চাই যোৱা যেতিয়া তুমি পুনৰ কৈলাশ পাবাগৈ তেতিয়া তুমি তোমাৰ মনত উদয় হোৱা প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবা মহাদেৱৰ কথামতেই মাতা পাৰ্বতীয়ে একো প্ৰশ্ন নকৰাকৈ গৈ থাকিল মাতা পাৰ্বতীয়ে দেখিলে কোনো ঠাইত বাটৰ কাষতে কিছু লোকে যেনি তেনি মূৰ দি শুই আছে কোনো ঠাইত মধ্যম ৰাতিও কাম কাজ চলি আছে আকৌ কোনো ঠাইত উচ্চ স্তৰে বাদ্যযন্ত্ৰ বজাই হাই হুলস্থুল কৰি আনন্দ ফূৰ্তি কৰি আছে কোনো লোকে অনাহাৰে বিচনাত চিৎকাৰ কৰি আছে আকৌ কোনো ঘৰত সেই ৰাতি গালি গালাজ দি ঘৰৰ মানুহে পৰিৱেশ বিনষ্ট কৰি আছে এই সকলোবোৰ দৃশ্য দেখি মাতা আচৰিত হৈছিল যেতিয়া মাতা পাৰ্বতী আৰু মহাদেৱ গৈ পুনৰ কৈলাশ পালেগৈ তেতিয়া মাতাই কিছু মৌন হৈ থকা দেখি মহাদেৱে সুধিলে দেৱী তুমি পৃথিৱীত কি দেখিলা আৰু কি বুজিলা মহাদেৱৰ কথা শুনি মাতা পাৰ্বতীয়ে ক'লে হে স্বামী যি সময়ত মানুহে সকলো কাম কাজ এৰি নিজৰ ঘৰৰ ভিতৰত নিদ্ৰামগ্ন হ'ব লাগে সেই সময়ত ৰাজপথৰ কাষত সেই মানুহবোৰে কিয় শুই আছিল ৰাতিৰ পৃথিৱীত কিয় ইমান বিশৃংখল হয় তেতিয়া মহাদেৱে ক'লে হে পাৰ্বতী তুমি যি প্ৰশ্ন কৰিছা সেয়া উচিত প্ৰশ্ন কৰিছা মানুহে যিমানেই কাম নকৰক বা উন্নতি নিবিচাৰক কিয় তেওঁলোকৰ তেতিয়ালৈকে উন্নতি নহয় যেতিয়ালৈকে ৰাতিৰ সময়মতে শয়ন নকৰে আৰু শয়ন বা শুৱাৰ সময়ত কেইটামান কাম নকৰে
হাজাৰ কষ্ট কৰি ঘটা ধন সম্পদো শেষ হৈ যায় সেই ভুলৰ বাবেই। তেতিয়া মাতা পাৰ্বতীয়ে মহাদেৱক ক'লে, হে স্বামী, তেনে কওকচোন ৰাতি শোৱাৰ সময়ত কি কি কাম কৰিলে উন্নতি হয়? ৰাতি শোৱাৰ সময়ত কৰা কি এনে কাম আছে যি কাম নকৰিলে সদায় দুখীয়া দৰিদ্ৰ হৈ পথভ্ৰষ্ট হ'ব লগা হয়? তেতিয়া মহাদেৱে ক'লে, শুনা পাৰ্বতী, বিধাতাই সকলোকে সময় দিছে, যি সময়ত যি কাম সেয়া কৰিলেই সফল হ'ব পাৰে। মানুহৰ কাম দিনত দুপৰাতি নহয়। যেতিয়া ৰাতি হয় আহাৰ খাই শুবলৈ যায় তেতিয়া যদি এইকেইটা কাম মানুহে কৰে তেনে তেওঁলোকৰ ভাগ্য নিজে নিজেই উদয় হ'ব। তাকে নকৰি যদি দিনে ৰাতিয়ে কাম কৰি বহু ধনো ঘটে সেই ধন চিৰস্থায়ী নহয়, আজি আহিলে কালিলৈ নাথাকিব। প্ৰথম কথা হৈছে যেতিয়া শুবলৈ যোৱা হয় তেতিয়া পোনপ্ৰথমে জানিব লাগে কোন দিশে মূৰ থৈ শুব লাগে। যদি কোনো ব্যক্তিয়ে দক্ষিণ দিশলৈ মূৰ থৈ উত্তৰ মুখকৈ শুৱে তেনে জানিবা সেইজন ব্যক্তি এদিন ধনৱান হ'ব। কাৰণ দক্ষিণ দিশত যমৰ নগৰ আছে, উত্তৰ দিশত কুবেৰৰ ভঁৰাল আছে। যদি কোনো ব্যক্তিয়ে যমৰ ফালে পিঠি দি শুই উত্তৰত কুবেৰৰ ফালে মুখ কৰি শুৱে তেতিয়া তেওঁৰ কপালে কেৱল ধন টকা পইচাই টানে, তেওঁৰ কপালে কেৱল ধন টকা পইচাহে দেখে। তেওঁৰ বিপৰীতে যমৰ নগৰ থকাৰ স্বত্তেও সেই দিশ নেদেখে। সেই ব্যক্তিৰ কপাললৈ ধন টকা পইচাৰ আকৰ্ষণ হোৱাটো নিশ্চিত হয়। সেয়েহে দক্ষিণ দিশে মূৰ থৈ শুলে মানুহৰ উন্নতি হয়। সেইসকলে এদিন ধনৱান হ'বই হ'ব। তেওঁলোকে ৰাতি দিন কষ্ট নকৰিলেও তেওঁলোকৰ আশা পূৰণ হয়। ইয়াৰ বিপৰীতে যি লোকে উত্তৰ দিশে মূৰ থৈ শুৱে তেওঁলোকে যমনগৰৰ ফালে মুখ কৰি থাকে। তেওঁলোকৰ কপালে বেমাৰ ব্যাধি আকৰ্ষণ কৰে, ফলত তেওঁলোক ৰোগীয়া হয়। সেয়েহে উত্তৰ দিশে মূৰ থৈ নোশুৱাই ভাল। দ্বিতীয়তে সূৰ্য সদায় পূব দিশত ওলায় আৰু পশ্চিম দিশলৈ পোহৰ বিলায়। যদি কোনো ব্যক্তি পূব দিশে মূৰ থৈ শুৱে পুৱা উঠি পোহৰহে দেখে। সেয়েহে পূব দিশে মূৰ থৈ যিজনে শুৱে তেওঁ জীৱনত পোহৰৰ সন্ধান হয়, তেওঁ এদিন জিলিকি উঠিবই। ইয়াৰ বিপৰীতে পশ্চিম দিশে মূৰ থৈ যি ব্যক্তি শুৱে তেওঁ বেছি আন্ধাৰহে দেখে। সেয়েহে পশ্চিম দিশে মূৰ থৈ নোশুৱাই ভাল। মহাদেৱৰ কথা শুনি মাতা পাৰ্বতীয়ে পুনৰ ক'লে, হে স্বামী, আৰু কিবা আছেনে? যদি আছে কওক। তেতিয়া মহাদেৱে পুনৰ ক'লে, হে পাৰ্বতী, বৰ্তমান সময়ত মানুহৰ মনত উপলব্ধি নাই। তেওঁ কি কৰিছে বা কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব এই কথা উপলব্ধি কৰিব নোৱাৰে। যি লোকে খোৱাৰ সময়ত দৈনন্দিন কৰা কামৰ উপলব্ধি কৰিব পাৰে তেওঁ পিছৰ দিনা কেতিয়াও ভুল কৰিব নোৱাৰে, যাৰ ফলত তেওঁ বিপদত পৰাৰ সুযোগ কম আহে। বৰ্তমান সময়ত সঘনাই বিপদত পৰাৰ কাৰণ হৈছে এইটোৱেই। যদি প্ৰতিদিনেই খোৱাৰ সময়ত নিজে কৰা কামসমূহৰ উপলব্ধি কৰে, গোটেই দিনটোত তেওঁ কি কৰিলে, কাক কেনেকৈ কৈছিল, কি পৰিস্থিতিৰ তেওঁ কেনেকৈ সন্মুখীন হৈছিল, তেওঁৰ লগত হোৱা পৰিস্থিতিৰ বাবে কি কি ভুল বা শুদ্ধ কৰিছিল, তেওঁ সেই কথা যদি অনুভৱ কৰিব পাৰে তেনে অভিজ্ঞতা আহি তেওঁৰ মনত লোৱাৰ ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত শুদ্ধ কৰিবলৈ সাহস বাঢ়ে আৰু ভুল কৰিবলৈ ভয় কৰে। যি ব্যক্তিয়ে খোৱাৰ সময়ত নিজে কৰা কামসমূহৰ পৰ্যবেক্ষণ কৰিব পাৰে তেওঁ পিছদিনা কেতিয়াও সেই ভুল কাম কৰিব নোৱাৰে আৰু তেওঁ বিপদত নপৰে। যদি নিজক প্ৰতিদিনে খোৱাৰ সময়ত এবাৰ ভাবি চোৱা হয় তেনে নিজক শক্তিশালী কৰাত সহায় হয়। দেৱী পাৰ্বতী, প্ৰত্যেক মানুহেই এটা নিজস্ব সপোন বা আশা থাকে, যিটো পূৰণ কৰিব নোৱাৰিলে পথভ্ৰষ্ট হয় বা দৰিদ্ৰ হ'বলগীয়া হয়। লক্ষ্য যিমানেই ডাঙৰ নহওক বা সৰু নহওক, যি মানুহে খোৱাৰ সময়ত নিজৰ লক্ষ্যৰ কথা এবাৰ হ'লেও ভাবে, সেই লক্ষ্যত উপনীত হ'ব পাৰিলে কিমান সুখী হ'ব সেই অনুভৱ কৰিব পাৰে। সেই কথাৰ অনুভৱৰ প্ৰতিদিনেই যদি এবাৰ কৰে সেই ব্যক্তিয়ে জীৱনত কেতিয়াও হাৰিব নালাগে, তেওঁ এদিন লক্ষ্যত উপনীত হ'বই। আশাই মানুহৰ আয়ুস দীৰ্ঘায়ু কৰে। দ্বাপৰ যুগত মহাৰথী অৰ্জুনৰ পুত্ৰ অভিমন্যুৱে সৰুৰ পৰাই এটা আশা আছিল, মহাযোদ্ধা হোৱাৰ। শ শ ৰথী মহাৰথীৰ লগত তেওঁ অকলেই যুদ্ধ কৰিব আৰু শ শ ৰথী মহাৰথীক যুদ্ধত যুঁজি সকলোকে পৰাস্ত কৰি তেওঁলোকৰ পৰাজয়ৰ দুখৰ অনুভৱ চাই নিজৰ বীৰত্বত আনন্দ কৰিব। সেয়েহে সৰুৰে পৰা প্ৰতিদিনেই যুদ্ধৰ নতুন নতুন কৌশল শিকিছিল। মোমায়েক শ্ৰীকৃষ্ণৰ পৰা তেওঁ সকলো যুদ্ধৰ কৌশল শিকিছিল সেই আশাতেই। সেয়েহে তেওঁ জীৱনলৈ সোনকালেই সেইদিন আহিছিল ভাৰত যুদ্ধত কৌৰৱৰ ৰথী মহাৰথীসকলৰ লগত একেলগে তেওঁ অকলেই যুঁজ দিয়াৰ সুযোগ পাইছিল।
আৰু ভীষণ সংগ্ৰামেৰে যুঁজ দি দ্ৰোণ কৰ্ণ আদি ৰথী মহাৰথীক মাত্ৰ 16 বছৰ বয়সতে ধাৰাসাৰি কৰাৰ সুযোগ মিলিছিল। যদিও অভিমন্যুৰ মৃত্যু হৈছিল, তথাপিও বীৰ হিচাপে জয় অভিমন্যুৰ হৈছিল আৰু চিৰদিনৰ বাবে পৃথিৱীত বীৰ বুলি পৰিচয় হৈছিল। সেয়েহে নিজৰ লক্ষ্যৰ কথা যদি প্ৰতিদিনেই খোৱাৰ সময়ত এবাৰ ভাবিব পৰা হয়, তেনে তেওঁ কেতিয়াও জীৱনত হাৰিব নোৱাৰে। দেৱী পাৰ্বতী খোৱাৰ সময়ত অন্তিম কামটো হৈছে নিজৰ ইষ্ট দেৱতাক এবাৰ ধন্যবাদ জনোৱাটো। ইষ্ট দেৱতাৰ ইচ্ছাতেই এজন ব্যক্তিয়ে তেওঁৰ জীৱনত কিবা পায় আৰু কিবা হেৰুৱায়। সেয়েহে খোৱাৰ সময়ত এবাৰ ইষ্ট দেৱতাক স্মৰণ কৰিব পাৰিলে জীৱনৰ ওপৰত বিশ্বাস বাঢ়ে। যাৰ নিজৰ ওপৰত বিশ্বাস নাথাকে, তেওঁ কোনোদিনেই কোনো কামত একো সাধন কৰিব নোৱাৰে আৰু তেওঁ নিজেই কি কৰে সেয়াও নাজানে। পৃথিৱীৰ বহু মানুহেই ৰাতি শোৱাৰ সময়তে পিছদিনা পৃথিৱীৰ পোহৰ দেখিবলৈ নাপায়। শুই থকা অৱস্থাতেই চিৰনিদ্ৰাৰ বুকুত আশ্ৰয় ল'ব লগা হয়। সেয়েহে শোৱাৰ সময়ত নিজৰ ইষ্ট দেৱতাক সদায় স্মৰণ কৰি তেওঁক ধন্যবাদ জনাব লাগে। তেওঁ যেন এটা নতুন জীৱন দি সুখী কৰিব পাৰিছে। প্ৰতিদিনেই কৰা নিজৰ ভুলৰ বাবে তেওঁক ক্ষমা বিচাৰিব লাগে। পিছৰ দিনৰ পোহৰ দেখাৰ যদি ভাগ্য হয়, তেনে পিছৰ দিনা যাতে তেওঁৰ পৰা কোনেও অসুবিধা নাপায় সেই কথা ভগৱানক জনাব লাগে। যি হ'ব লগা আছে তেওঁৰ বাবে যাতে ভালেই হয়, ভগৱানে যাতে তেওঁক সুমতি দিয়ে। দেৱী পাৰ্বতী, মানুহে যদি শোৱাৰ পূৰ্বে এইসমূহ কাম কৰে প্ৰতিদিনেই, তেনে তেওঁৰ জীৱনত সদায় উজ্জ্বল হয়। তেওঁ কপাললৈ সৌভাগ্য আহি জীৱনত যি আশা কৰে সেই আশা পূৰণ হয়। তেওঁ এই জীৱনত লক্ষ্যত উপনীত হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, মহাদেৱৰ এই কথাসমূহ যদি আমি আমাৰ জীৱনত মানি চলিব পাৰোঁ, তেনে নিশ্চয় আমাৰ জীৱনত কোনোদিন বিপদ বিঘিনিৰ সন্মুখীন হ'বলগীয়া নহয়। আশা কৰিছোঁ এইসমূহ কথা যদি আপুনি মই মানি চলিব পাৰোঁ, তেনে নিশ্চয় উপকৃত হ'ব পাৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।